প্ৰিয় কংগ্ৰেছ কৰ্মী বন্ধু বান্ধৱীসকল, নিৰ্বাচনী প্ৰচাৰ অতি তুংগত উঠিছে। প্ৰচাৰ চলাই থকাৰ মাজতেই ৰাস্তাৰ পৰা এই জৰুৰী ভিডিঅ' বাৰ্তাটো সকলো কংগ্ৰেছ কৰ্মীলৈ মই প্ৰেৰণ কৰিছোঁ। কথা হ'ল, আপোনালোকে যোৱা কেইদিনত আমাৰ টিকেট কেন্দ্ৰিক কংগ্ৰেছৰ টিকেট কেন্দ্ৰিক সংঘাতত আমাৰ কেইবাগৰাকীও সতীৰ্থই আমাৰ দলৰ পৰা পদত্যাগ কৰিছে। তাৰ আগতে ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰিছিল আৰু যোৱাকালি আৰু আজি আমি খবৰ পালোঁ যে আমাৰ অতি জ্যেষ্ঠ এগৰাকী আমাৰ সহকৰ্মী, জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ, তেখেত সাংসদ, তেখেত আগতে কেইবাবাৰো মন্ত্ৰী আছিলে, কিন্তু তেখেতেও পদত্যাগ কৰিছে আৰু পদত্যাগ কৰি তেখেতেও বিজেপি দলত যোগদান কৰিব বুলি সিদ্ধান্ত লৈছে। গতিকে এই পৰিপ্ৰেক্ষিতত মই সকলো কংগ্ৰেছ কৰ্মীক মই এটাই আহ্বান জনাম যে ইয়াত কোনো আপোনালোকে মনোবল ভাঙিব নালাগে, কোনেও হতাশ হ'ব নালাগে। আপোনালোকে দুৰ্যোগৰ দিনত আমি যেনেকৈ সকলোবিলাক আমি এক হৈ থাকিব লাগে, ঠিক সেইদৰে সকলো কংগ্ৰেছ কৰ্মী এক হৈ থাকক। এইটো কংগ্ৰেছৰ কাৰণে, আমাৰ অসম কংগ্ৰেছৰ কাৰণে এটা সাময়িক প্ৰত্যাহ্বান। সময় পাৰ হৈ যোৱাৰ লগে লগে এইবিলাক সকলো ঠিক হৈ যাব। আৰু কংগ্ৰেছৰ ইতিহাসত যদি আপোনালোকে সকলোৱে চায়, কংগ্ৰেছৰ দীৰ্ঘদিনীয়া ইতিহাসত কংগ্ৰেছে এনেকুৱা বহু প্ৰত্যাহ্বান, বহুত ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান কংগ্ৰেছে মোকাবিলা কৰিছে। কংগ্ৰেছে সাহসেৰে থিয় দিছে। বহুবাৰ বহুত সময়ত কংগ্ৰেছত বিদ্ৰোহ হৈছিল। মই সৰ্বভাৰতীয় পৰ্যায়ত কৈছোঁ, ৰাজ্যিক পৰ্যায়ত কৈছোঁ, বহু মানুহে নিজৰ স্বাৰ্থৰ কাৰণে বহুত ভেটাৰান লিডাৰ, ডাঙৰ ডাঙৰ লিডাৰে কংগ্ৰেছ বহু সময়ত এৰি থৈ গৈছে, কিন্তু কংগ্ৰেছৰ কোনো ক্ষতি হোৱা নাই। বৰঞ্চ তাৰপিছত আকৌ কংগ্ৰেছ শক্তিশালী ৰূপত কংগ্ৰেছ আত্মপ্ৰকাশ কৰিছে। গতিকে প্ৰদ্যুৎ বৰদলৈৰ দৰে এগৰাকী নেতাই কংগ্ৰেছ যদিও ত্যাগ কৰিছে, কংগ্ৰেছ কংগ্ৰেছ হৈয়ে থাকিব। নেতাৰ লগত কংগ্ৰেছ নাথাকে, কংগ্ৰেছ ৰাইজৰ লগত থাকে, কৰ্মীৰ লগত থাকে। গতিকে তেখেতে যি পদত্যাগ কৰিছে তাত কোনো কংগ্ৰেছ কৰ্মী মনোবল ভাঙিব নালাগে, বিভ্ৰান্ত হ'ব নালাগে। কংগ্ৰেছ কংগ্ৰেছ হৈ সদায় থাকিব। আমি সকলোৱে মনোবল দৃঢ় কৰক, আমি কাম কৰি যাওঁ। বিজেপিক যিহেতু আমি এটা ৰাষ্ট্ৰীয় স্বাৰ্থত, আমাৰ দেশৰ স্বাৰ্থত আমি যিহেতু সকলোৱে সংকল্প লৈছোঁ যে বিজেপিক যিকোনো মূল্যৰ বিনিময়ত আমি বিজেপিক আমি উফৰাব লাগিব, তেতিয়াহে আমাৰ দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষা হ'ব। গতিকে এই আদৰ্শত সকলোকে অটল থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ধন্যবাদ।